প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আজি কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আৰু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে কিন্তু আজি বহুতৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এতিয়া যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে আপোনাৰ ব্ৰাউজাৰটো ফাৰ্ষ্ট ইয়াত ডেস্কটপ চাইট কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত সেইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত সকলো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এফ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰেফৰ্ট। ইয়াত যিটো এফৰ 9 নম্বৰ অপশ্যন দিয়া থাকিব FTO ট্ৰেনজেকশ্যন সামাৰি ইনষ্টলমেণ্ট উইথ। এতিয়া আপোনালোকে এফৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এফৰ 9 নম্বৰ অপশ্যন ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব তলত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত ফাৰ্ষ্ট আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে ইয়াত চাব দিছে কেপচা। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দুটা ফিল্টাৰ দিয়া থাকিব। ফাৰ্ষ্ট আপোনালোকে চিলেক্টত ক্লিক কৰিব লাগিব। অলপমান তলত আহি যাব, ইয়াত কেপচাটো বহাই নিদিব। ইয়াত চাব, এতিয়া ইয়াত চাব দুটা ফিল্টাৰ দিয়া থাকিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত সকলো ছাৰ্ভিচৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তাৰপিছত ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া থাকিব FTO চেণ্ড টু বেংক ফৰ। ইয়াত চাব একেবাৰে তলত চাব, তলৰ ওপৰৰ 2 নম্বৰ যিটো অপশ্যন থাকিব FTO চেণ্ড টু বেংক ফৰ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে বহুতো অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া থাকিব FTO চেণ্ড টু বেংক ফৰ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ এটা কিস্তিও লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব ওৱান্স ইনষ্টলমেণ্ট। এতিয়া আপোনালোকৰ কিস্তি পোৱা নাই, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া আপোনালোকৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব লাগিব। এতিয়া আপোনাৰ তাত যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ইয়াতকৈ চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ব্লকৰ ইয়াত
এপ্লিকেশ্যন নম্বৰবোৰ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ নাজানে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰটো চেক কৰিব লাগিব, মই আপোনালোকে সেইটো বস্তু নেক্সট ভিডিঅ'ত দেখুৱাই দিম। সেইকাৰণে আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয়। এই ফলত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম থাকিব আৰু ইয়াত আপোনালোকৰ ব্লকৰ নাম থাকিব আৰু ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয়। এতিয়া ইয়াত যিটো আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। আৰু আপোনালোকৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে নে সোমোৱা নাই ইয়াত কিন্তু সকলো প্ৰচেছ দেখুৱাই দিব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ ইয়াত ডিটেইলছ আহি যাব এনেকুৱাকৈ। আপোনাৰ পঞ্চায়ত নাম, ব্লকৰ নাম, ইয়াত আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে আৰু আপোনাৰ কোনটো বেংকৰ একাউণ্ট জমা কৰিছে, ইয়াত বেংকৰ নামটো আহি যাব, আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ ঘৰৰ ইয়াত আইডি নম্বৰটো আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে নহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে, আপোনালোকে আজিয়ে চাই লওক যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কমেণ্টত এবাৰ জনাই দিব। আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কেনেকৈ চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম।